নমস্কাৰ পোনপ্ৰথমে মই আমাৰ পৰিচালক সৌৰভ দত্তক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মোক এইটো সুযোগ দিয়াৰ বাবে এটা বহুত বিগ চান্স দিছে মোক খুবেই ভাল লাগিলে আচলতে বহুত এক্সাইটেডো হৈ আছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে আহক 22 তাৰিখে যিহেতু মুক্তি পাব আৰু অসমৰ বহুকেইটা ছবিগৃহত মুক্তি পাব সেইবাবে সকলোকে অনুৰোধ জনাইছোঁ সকলো আহক সকলোৱে মৰম দিয়ক আশীৰ্বাদ কৰক ছবিখন কৰাৰ অভিজ্ঞতা সম্পৰ্কে দৰ্শকক কিবা আচলতে মোৰ প্ৰথম অভিজ্ঞতা ছবিৰ জগতত মোৰ প্ৰথম অভিজ্ঞতা সেইবাবে ভাল লাগিলে খুবেই ভাল লাগিলে আৰু সকলোৰ লগত কাম কৰি বহুত ভাল লাগিলে যিহেতু প্ৰথম অভিজ্ঞতা খুবেই ভাল লাগিলে হয় কৰি বিৰাট ভাল অনুভৱ কৰি খুব ভাল লাগিলে আৰু আমি খুব আশাবাদী যে চিনেমাখন মানুহে ভাল পাব মানে একদম বৰ নহয় খুব এটা সাসপেন্স ধৰ্মী চিনেমা এখন আৰু ভাল পাব চাই মানুহে অভিজ্ঞতা সম্পৰ্কে অভিনয় কৰা অভিজ্ঞতা কিবা অভিজ্ঞতা তিতামিতা আছে এইবোৰ কিবা থাকে কিন্তু খুব ভাল লাগিলে চৰিত্ৰটো মানে খুব ইণ্টাৰেষ্টিং তো কাম কৰি বিৰাট ভাল লাগিলে আৰু আমি আশাবাদী চাবলৈ আহ্বান জনাইছোঁ সকলোকে যে আহক চিনেমাখন চাওক আৰু ভাল পাব আপোনালোকে নিশ্চয় মানে একো আপোনালোকে বৰ নহয় আপোনালোকৰ যিটো টিকেটৰ পইচা সেইটো ৱেষ্ট নাযায় একদম উচুল হৈ যাব প্ৰথম নহয় একচুৱেলি ডিব্ৰুগড়ৰ পৰা আগতো হৈছে বৃষ্টি হৈছে আৰু কেইখনমান হৈছে যি কি নহওক আমি ডিব্ৰুগড়ত থাকি এখন পূৰ্ণ দৈৰ্ঘ্যৰ কথা ছবি আমি নিৰ্মাণ কৰিব পাৰিছোঁ এয়া আমাৰ খুব ক'বলৈ গ'লে আনন্দৰ কথা আমি গোটেইখিনি কলা কৌশলী আমাৰ ডিব্ৰুগড়ৰে হয় তাৰ লগতে আমাৰ ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ চিকিৎসক ডক্টৰ মৃগাংক বৰুৱা ছাৰো আছে লগতে আছে আমাৰ অৰুণ হাজৰিকা আমি কৰিলোঁ আৰু আপোনালোকে চাব ছবিখন কেনেকুৱা কি হৈছে আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আগবঢ়াব বাকী ইমানেই আৰু ডিব্ৰুগড়ৰ মনোৰম প্ৰকৃতিৰ মাজত এইখন চিনেমা শ্বুটিং কৰা হৈছিলে কিমান কষ্টৰ হেৰি হৈছিলে কষ্ট হৈছিলে আমাৰ একচুৱেলি যোনটো টাইমত আমি শ্বুট কৰিছিলোঁ সেইটো তোমাৰ বৰষুণৰ ছিজন আছিলে তো আমি বহুত প্ৰব্লেম ফেচ কৰিলোঁ মানে বৰষুণৰ কাৰণে বাকী আমি টোটেল আমাৰ 12 ডেজত আমি শ্বুট কৰিলোঁ গোটেই চিনেমাখন আমি 12 দিনত শ্বুট কৰি খতম কৰিলোঁ একচুৱেলি তাৰ মাজতো বৰষুণে প্ৰব্লেম দিয়াৰ কাৰণে আমাৰ ডে শ্বিডিউল কেতিয়াবা নাইট হৈ গৈছে নাইট শ্বিডিউল ডে কৰিব লগা হৈছে এনেকৈ হৈছে শ্বিডিউল চব উল্টা পুল্টা হৈ গৈছে যি কি নহওক আল্টিমেটলি আমি গৈ কমপ্লিট কৰিলোঁ আৰু 12 দিনত বাকী ছবিৰ যিখিনি পোষ্ট প্ৰচেছিঙৰ যিখিনি কাম আছিলে সেইখিনি অকণমান দেৰি লাগিলে কাৰণ তাৰ মাজতে বিভিন্ন ধৰণৰ মোৰ অকণমান ফেমিলি প্ৰব্লেম আহিলে দেউতা ঢুকালে সেইখিনি কিছুমান কথা আহিলে গতিকে সেইখিনি কৰোঁতে অকণমান টাইম লাগিলে বাকী আল্টিমেটলি গৈ আৰু ছাকচেছ হ'লোঁ আমি সেইটোৱে নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ পোনপ্ৰথমবাৰৰ পৰা নমস্কাৰ আৰু অভিনন্দন যাচিছোঁ আমাৰ অহা 22 মে'ত আমাৰ অন্তৰাল মুভি দ্য হিডেন ট্ৰুথ অফ ছ'চাইটি আহি আছে আপোনালোকে অনতি পলমে তাত গৈ পেলাই সকলোৱে মিলি তাত গৈ পেলাই চাব খুব এটা ছাছপেন্স পাব ভাল পাব আৰু আমাৰ মাননীয় স্বৰূপ দত্ত ডাঙৰীয়া যি আমাৰ নিৰ্দেশক হয় খুব তেখেতে ভাল ধৰণে মুভিখন বনাইছে আৰু চবতছে ভাল কথা যে লোকেল আৰ্টিষ্ট লৈ পেলাই বনাইছে আমি সকলোৱে জানো যে বলিউডত ভাল এক্টৰ আছে গুৱাহাটীত ভাল এক্টৰ আছে কিন্তু ডিব্ৰুগড়তো যে ইমান ভাল এক্টৰ আছে আপোনালোকে এই মুভিখনৰ দ্বাৰা আপোনালোকে পৰিচিত হ'ব কাৰণ কেলে মই অৱশ্যে মই যদি মোৰ নিজৰ কথা ক'বলৈ যাওঁ মই প্ৰিনা মুভি অলৰেডি বলিউডত মই ডেবিউ কৰিছোঁ যিখন মোৰ প্ৰথম মুভি আছিলে এইখন মোৰ ছেকেণ্ড অসমীয়া মুভি ডেবিউ হিচাপে সৌৰভ দত্ত ডাঙৰীয়াৰ পদক্ষেপত তেখেতে মোক চিলেকশ্যন কৰিলে এজ এইটো এটা মোৰ কাৰণে এটা চেলেঞ্জিঙো হয় আপোনালোকে চালে গম পাব তাত এটা মোৰ অলপ ভাল চিনো আছে এটা মানে লোভনীয় চিন যিটো সকলোৱে ভাল পায় যিটো আজিকালি জেনেৰেশ্যনৰ গতিকে আমি আজি ইয়াত আহি পেলাই আপোনালোকৰ সন্মুখত প্ৰমোশ্যন কৰিছোঁ যাতে সকলোৱে আমাক আঁকোৱালি লয় সকলোৱে যাতে আমাক আশীৰ্বাদ দিয়ে কাৰণ আমাৰ অকল মোৰ বুলিয়ে নহয় ইয়াত প্ৰত্যেকগৰাকী ইয়াতে যিমানগৰাকী আমাৰ মাজত আছে সকলোৱে বহুত নিজৰ হাৰ্ড ৱৰ্ক ডেডিকেশ্যন আৰু সকলোৱে বহুত কষ্টৰ মূলত এইখিনি আগবাঢ়িছোঁ গতিকে ডিব্ৰুগড়ৰ যিখিনি লোকেল আৰ্টিষ্ট আছে সকলোৱে যাতে আগবাঢ়ি যায় লগতে ময়ো আৰু সৌৰভ দত্ত ডাঙৰীয়া যাতে আৰু ভাল কামত আমাক ল'ব পাৰে আগলৈ আমি আগুৱাই যাব পাৰোঁ সেই আশীৰ্বাদ কৰিব আৰু সকলোৱে বুটলি ল'ব বুলি ভাবিছোঁ সকলোৱে আদৰি ল'ব বুলি ভাবিছোঁ সেই কামনাৰে আপোনালোকৰ ওচৰত আজি আহিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221